ভাৰতৰ উত্তৰ পূব অংশত অৱস্থিত অসম হ'ল এখন প্ৰাকৃতিক সৌন্দৰ্য প্ৰধান ৰাজ্য। বহুতো চাহ বাগিচা, উদ্যান, প্ৰাকৃতিক দৃশ্য আদিৰে ভৰপূৰ। অসম হ'ল ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত এখন পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থান। আজিৰ এই ভিডিঅ'টোত মই অসমৰ কথা আপোনালোকক বেছিকৈ নকওঁ, কাৰণ আপোনালোকেতো জানেই অসমৰ প্ৰাকৃতিৰ কথা, বা আপোনালোকক অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা জনোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু আপুনি জানেনে অসমৰ 10খন পৰ্যটনৰ বাবে আকৰ্ষণীয় স্থান? যদি নাজানে, আজিৰ ভিডিঅ'টোত চাই আপুনি জানিব পাৰিব অসমৰ 10খন পৰ্যটনৰ বাবে আকৰ্ষণীয় স্থান। অসমত বহুতো পৰ্যটনৰ বাবে আকৰ্ষণীয় স্থান আছে, যদিও মই আজি এই ভিডিঅ'টোত 10খনহে তাৰে আলোচনা কৰিম, কাৰণ বাকী এইখন আলোচনা কৰিবলৈ গ'লে আজিৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হওক। অসমৰ 10খন পৰ্যটনৰ বাবে আকৰ্ষণীয় স্থান। নাম্বাৰ 10, ওৰাং ৰাষ্ট্ৰীয় উদ্যান বা ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান। অসমৰ পৰ্যটনৰ বাবে আকৰ্ষিত ঠাইসমূহৰ ভিতৰত অসমৰ দৰং জিলাত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন এখন অন্যতম। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন এশিঙীয়া গড়, বাঘ আদিৰ বাবে জনাজাত। প্ৰায় 50বিধমান প্ৰজাতিৰ মাছ আৰু তাৰ লগতে বহুতো জীৱ-জন্তু এই ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা যায়। আকাৰত সৰু এই ৰাষ্ট্ৰীয় উদ্যানখন বহুতে সৰু কাজিৰঙা হিচাপেও গণ্য কৰে। এই ৰাষ্ট্ৰীয় উদ্যানখনত 1985 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় আৰু তাৰ পিছত 1999 চনত ৰাষ্ট্ৰীয় উদ্যানলৈ ইয়াক পৰিণত কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ আপুনি বছৰৰ অক্টোবৰৰ পৰা মাৰ্চৰ ভিতৰত আহিব পাৰে। নাম্বাৰ 9, পবিতৰা অভয়াৰণ্য। অসমৰ মৰিগাঁও জিলাত অৱস্থিত এই অভয়াৰণ্যখনত কিছুমান দুৰ্লভ প্ৰজাতিৰ জন্তু আৰু চৰাই পোৱা যায়। এই অভয়াৰণ্যখন অসমৰ এখন প্ৰসিদ্ধ পৰ্যটনস্থল। পবিতৰা অভয়াৰণ্যত এশিঙীয়া গড়, নাহৰফুটুকী বাঘ, বনগাহৰি, বনৰীয়া মহ আদি পোৱা যায়। লগতে এই অভয়াৰণ্যখনত প্ৰায় 2000ৰো অধিক প্ৰজাতিৰ পৰিভ্ৰমী চৰাই পোৱা যায়। এই অভয়াৰণ্যখন চাবলৈ আপুনি বছৰৰ খৰালি কালত আহিব পাৰে, কাৰণ বাৰিষা কালত এই অভয়াৰণ্যখন পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হয়, কাৰণ বাৰিষা কালত অসমত বানপানী হয়। সেয়েহে বাৰিষা কালত পৰ্যটকৰ বাবে এই উদ্যানখন সম্পূৰ্ণৰূপে বন্ধ থাকে। নাম্বাৰ 8, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান। অসমৰ একমাত্ৰ মহানগৰ গুৱাহাটীত অৱস্থিত অসম ৰাজ্যিক চিৰিয়াখানা এখন অসমৰ প্ৰসিদ্ধ পৰ্যটনস্থল। এই চিৰিয়াখানাখন 1957 চনত স্থাপিত হয়, যদিও মানুহৰ বাবে এই চিৰিয়াখানাখন 1958 চনতহে মুকলি হৈছিল। এই চিৰিয়াখানাখন বৰ্তমান বহুতো জীৱ-জন্তু, চৰাই-চিৰিকটিৰ বাসস্থান। এই চিৰিয়াখানাখনত এশিঙীয়া গড়, হাতী, বাঘ, জিৰাফ, জেব্ৰা, চিম্পাঞ্জী আৰু বহুতো জীৱ-জন্তু, চৰাই-চিৰিকটি আদি দেখিবলৈ পোৱা যায়। নম্বৰ 7, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ। 1911 চনত স্থাপিত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি চাহ গৱেষণা কেন্দ্ৰৰ ভিতৰত এখন। অসমৰ যোৰহাট জিলাত অৱস্থিত এই চাহ গৱেষণা কেন্দ্ৰ অসমৰ এখন প্ৰসিদ্ধ পৰ্যটনস্থল। ই কেৱল অসমৰ ভিতৰত নহয়, গোটেই ভাৰতৰ ভিতৰতে এখন প্ৰসিদ্ধ পৰ্যটনস্থল। নাম্বাৰ 6, কাকচাং জলপ্ৰপাত। কাজিৰঙাৰ কাষত অৱস্থিত কাকচাং জলপ্ৰপাত এখন পৰ্যটকৰ বাবে আকৰ্ষিত আৰু বনভোজৰ বাবে আকৰ্ষিত স্থান। ঐতিহাসিক নুমলীগড়ৰ অৱশেষ এই স্থানৰ পৰা দেখা পোৱা যায়। এই জলপ্ৰপাত বোকাখাতৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত্বত অসমৰ যোৰহাট অঞ্চলত অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বোকাখাতৰ মাজত অৱস্থিত ই এক প্ৰমুখ বা মুখ্য বনভোজৰ স্থান। নাম্বাৰ 5, গিবন অভয়াৰণ্য। যোৰহাট জিলাত অৱস্থিত এই অভয়াৰণ্যখন হলৌ বান্দৰৰ বাবে বিখ্যাত। এফালে ব্ৰহ্মপুত্ৰ নদী আৰু আনফালে চাহ বাগিচাৰে ভৰপূৰ। এই অভয়াৰণ্যখন এখন অসমৰ অন্যতম পৰ্যটনস্থল। হলৌ বান্দৰৰ 40ৰো অধিক প্ৰজাতিৰ উপৰি টুপি পিন্ধি থকা যেন লগা দীঘল নেজৰ এজাতি বান্দৰ, হাতী আৰু বহুতো জীৱ-জন্তুৰ প্ৰজাতি ইয়াত পোৱা যায়।
নম্বৰ 4 মাজুলী নদীদ্বীপ। মাজুলী নদীদ্বীপ অসমৰ শীৰ্ষ পৰ্যটনস্থলীৰ ভিতৰত এখন। পূৰ্বতে মাজুলী নদীদ্বীপ যোৰহাটৰ এটা অংশ আছিল যদিও 2016 চনত নদীদ্বীপ মাজুলীক জিলালৈ ৰূপান্তৰিত কৰা হয়। মাজুলী বিশ্বৰ ভিতৰত বৃহত্তম নদীদ্বীপ। মাজুলী জিলা প্ৰাকৃতিক সৌন্দৰ্যৰ উপৰিও মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা স্থাপিত সত্ৰ আদিৰে ভৰপূৰ। এই সত্ৰবোৰ চাবলৈ বহুতো মানুহ দেশ-বিদেশৰ পৰা ইয়ালৈ আহে। নম্বৰ 3 কামাখ্যা মন্দিৰ। অসমৰ ৰাজধানী দিছপুৰৰ কাষত অৱস্থিত গুৱাহাটীৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত অৱস্থিত কামাখ্যা মন্দিৰ ভাৰতৰ এখন প্ৰসিদ্ধ মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত এই কামাখ্যা মন্দিৰ চাবলৈ বহু পৰ্যটক আহে আৰু লগতে ইয়াত অনুষ্ঠিত অম্বুবাচী মেলা চাবলৈও দেশ-বিদেশৰ পৰা বহু পৰ্যটক কামাখ্যা মন্দিৰলৈ আহে। নম্বৰ 2 মানাহ ৰাষ্ট্ৰীয় উদ্যান। বৰ্তমান অসমৰ চিৰাং জিলাত অৱস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন প্ৰসিদ্ধ পৰ্যটকৰ বাবে আকৰ্ষিত স্থল। এই ৰাষ্ট্ৰীয় উদ্যানখনত বিৰল প্ৰজাতিৰ সোণালী বান্দৰ, ৰঙা বৰণৰ পাণ্ডা আদি পোৱা যায়। লগতে এই ৰাষ্ট্ৰীয় উদ্যানখনত এটা বাঘ সংৰক্ষণ প্ৰকল্প আৰু এটা হাতী সংৰক্ষণ প্ৰকল্প আছে। নম্বৰ 1 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ গোলাঘাট জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন প্ৰসিদ্ধ আৰু মুখ্য পৰ্যটন আকৰ্ষণৰ স্থল। এই ৰাষ্ট্ৰীয় উদ্যানখনত এশিঙীয়া গড়, বাঘ, হাতী আৰু বহুতো জীৱ-জন্তু পোৱা যায়। এশিঙীয়া গড়ৰ বাবে বিখ্যাত এই ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ দেশ-বিদেশৰ পৰা বহু পৰ্যটক অসমলৈ আহে।